বাড়ি গেছে তোর হ্যাঁ কাম নাই গম নাই দিনে দিনকে বইয়ে খাবি এই মুখ যা তো আমরা শরীরকে ব্যাপারে কি যা করার করে হ্যাঁ সাথে না মই করতে লাগি উলাও যা তা উলাও খাতা 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 বই যা বসি বাবা কি ভালো কি আছে দিদি মুখি বে মুখ দেশা বলে মনে কেনো রাই এই বুড়ি আমি মুখ হাত তো ছয় মই দিনে দিন তো রাতে বসে পরে ঘুমার করতে ঘর করা এই বুড়ি এই বাবা আমার খাবার আপনি বাড়ি গেছে ব্যবহার করছে আপনি মনে না হয় আপনি তেরি কই ব্যবহার করিব না বুড়ি এজনী না রে বুড়ি উলাও উলাও যা তুই গেছে তো মারা করতে না ঘর ৰঙিয়াৰ মাছমজিয়াত গান্ধী ময়দানৰ কাষতে বিশ্ব মাতৃ দিৱস উপলক্ষে আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বাটৰ নাটখনত ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সদস্য ক্ৰমে অনুপ্ৰভা লহকৰ, বীণাপানী দেৱী, ধীৰেশ্বৰী কলিতা, সজু কলিতা, গোলাপী কলিতা, ফুলকন কলিতা, কণিকা বুজৰ বৰুৱাই অংশগ্ৰহণ কৰে। নিজৰ মাৰ যেনেকুৱা আপোনাকো মই এনেকুৱাই ভাবিম মোক ক্ষমা কৰি দিয়ক আপোনালোকে মোৰ চকু মেল ঘূৰাই দিলে মই আজিহে বুজি পাইছে বুজি পাইছে মই আজি নহয় আমাৰ বৰ্তমান চৰকাৰেও কি দিছে যে মাক দেউতাক সহায় কৰাৰ কাৰণে বছৰত 4টা দিন চিএল দিছে ছুটি দিছে সেৱা শুশ্ৰূষা কৰাৰ কাৰণে চোৱা চিতাৰ কাৰণে ব্যস্ত মানুহখিনিক সকাহ দিছে আমাৰ চৰকাৰে আপুনিতো বুজে এইবিলাক পেপাৰত পাইছে টিভিত আপুনি দেখিছে তথাপিতো আপোনাৰ কিয় চকু মেল খোৱা নাই আপুনি যদি নোৱাৰে আমি পালি আমিয়ে তেওঁলোকৰ সন্তান মা এগৰাকী মাক আমি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আহক আজি আন্তৰ্জাতিক মাতৃ দিৱস আজি আন্তৰ্জাতিক মাতৃ দিৱসত আমি সকলোৱে সজাগ হওঁ যে আজি আমাৰ জন্মদাত্ৰী মায়ে হওক আমাৰ শাহু মায়ে হওক আমি সমদৃষ্টিৰে চাম পৃথিৱীৰ সকলো মাতৃয়ে ৰাইজক সজাগতা কৰিবৰ কাৰণে বৃদ্ধ আশ্ৰম বুলি এখন বাটৰ নাট মঞ্চস্থ কৰা হৈছে আৰু তাত বিমলা বাইদেউ আৰু বিভা কলিতা, কণিকা বুজৰ বৰুৱা আৰু অনু লহকৰ আছে। আজি আমি এইখন নাটকৰ জৰিয়তে এইটো ক'বলৈ বিচাৰিছোঁ যে সকলো মানুহ সজাগ হ'বৰ হ'ল কাৰণ বুঢ়া হোৱাৰ পিছত মানুহবিলাকে বৃদ্ধাশ্ৰমত থয় সেইটো কথা নহয় আচলতে নিজৰ এনে বহুত মাতৃ দিৱসৰ দিনা বহুত দেখা পাওঁ ফেচবুকত মাক বাপেকক যে আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা বিশ্বৰ সকলো মাতৃলৈ জনালোঁ। আজি আমি ৰঙিয়া চহৰত শৰতে বিৰত ভৱনৰ সন্মুখত এখন বাটৰ নাট কৰিলোঁ। আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সৌজন্যত এই বাটৰ নাট অনুষ্ঠিত হৈছে যে আজিকালি য'তে ত'তে মানে বৃদ্ধাশ্ৰমবোৰ গঢ়ি উঠিছে দুখীয়া পৰিয়ালে হওক বা অভিজাত পৰিয়ালে হওক আজিকালি কি কৰা হৈছে ৰঙিয়াৰ পৰা দীপশিখৰ কলিতাৰ ৰিপৰ্ট সংবাদ লহৰ।